ব্যাপার ধুবুরীর ভুয়া সার্টিফিকেট প্রবঞ্চক জাহিদুল পলাতক। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম। আজি এই প্ৰতিবেদন লৈ মই ডলি। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুমুখী চেনেল নিউজ ওৱান নৰ্থ। প্ৰিয় দৰ্শক, উৰাৱৰ খং ভগাধাৰীত জাৰিছে ধুবুৰী আৰক্ষী। ধৰিব লাগে প্ৰবঞ্চকক, কিন্তু ধুবুৰী আৰক্ষীয়ে ধৰি বান্ধি কিলাইছে প্ৰবঞ্চনাৰ বলি হোৱা জনক। প্ৰবঞ্চকৰ ওপৰত নহয়, ভুক্তভোগী শিশুৰ ওপৰত এতিয়া বৰামনা ওলাইছে ধুবুৰী আৰক্ষী। জনতাই কৈছে এয়াই দুৰ্ঘৰ কলিকাল। ধুবুৰী জিলাত শিক্ষাৰ নামত ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ ইংলিছ এডুকেশ্যন একাডেমী নামৰ এখন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিষ্ঠানটোৰ পৰা উত্তীৰ্ণ এজন ছাত্ৰই উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিবলৈ যোৱাৰ সময়তে প্ৰতিষ্ঠানটোৰ প্ৰবঞ্চনাৰ তথ্য পোহৰলৈ আহিছে। পৰিতাপৰ কথাটো হ'ল যে নামভৰ্তি কৰিবলৈ যোৱা ভুক্তভোগী ছাত্ৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ইয়াৰ পাছতে ছাত্ৰজনৰ পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে, যাৰ বাবে ভুক্তভোগী ছাত্ৰজনৰ মাতৃয়ে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। একাডেমি স্কুলত এডমিশ্যন ল'ব গৈছিল, তাতে ময়ো গৈছিলোঁ। ছাৰে কৈছে যে স্কুল ঠিকে আছে, ভয় নাই, সেইকাৰণে এডমিশ্যন কৰিছে আৰু পৰীক্ষাও দিছে আৰু ৰিজাল্টখনো দিছে। তাৰপিছত মই বিদ্যালয়ত গৈছোঁ, যাই পেলাই ল'ৰাকো লৈ গৈছোঁ, ময়ো গৈছোঁ এডমিশ্যন ল'বৰ কাৰণে। তাৰপিছত ছাৰে কৈছে যে এডমিশ্যন ছাৰে কৈছে যে তোৰ ৰিজাল্ট ক'ৰ পৰা আনিছে। তো ল'ৰাই কৈছে যে হস্পিটেলৰ ফালে যে চেণ্টাৰৰ পৰা লৈ আহিছে, স্কুলৰ পৰা। তো ছাৰৰ লগত কথা পাতিও দিছে, যেতিয়া কথা পাতিছে তেতিয়া মোবাইল লক কৰি দিছোঁ, কথা পতা নাই। তাৰপিছত পুলিচে মাতি আনিছোঁ, তাৰপিছত লৈ গৈছে থানাত। তাৰপিছত 2 ঘণ্টাৰ পিছত তাত পুলিচে গৈছে স্কুলত, যাই পেলাই খবৰ চবৰ লৈছে। এতিয়া মোক এতিয়া ল'ৰাক কিয় ধৰিছে, জেলত লৈ গৈছে আৰু ষ্টুডেণ্টক কিয় শাস্তি দিলে, এইটো ন্যায়ৰ বিচাৰখন মোক লাগে। 20 দিন আছিল, 22 দিন আছিল, থানাত আছিল 3 দিন না 4 দিন আৰু জেলতো আছে। এতিয়া এফআইআৰ দিছোঁ চেণ্টাৰৰ নামত। তো স্কুলখন যদি ৰং হয়, তেন্তে স্কুলখন কিয় বন্ধ নকৰিল? স্কুলখনতো ওপৰতে আছে, গাঁও অঞ্চলতো নহয়। যে পুলিচেও দেখা নাই বা প্ৰশাসনো দেখা নাই। এতিয়াতো বন্ধ আছে, তেনে আগতে কিয় নেদেখিল? পুলিচে কি কৰিছে নিয়ম দিন? আজি এদিনৰ কথা নহয় আৰু এইটোতো নহয় যে মোৰ ল'ৰাই ফাৰ্ষ্ট ৰিজাল্টখনটো লৈছে, তাই ফাৰ্ষ্ট। বহুত ষ্টুডেণ্ট আছে এনেকুৱা। আগতে কি কৰিছে? ধৰা নাই, স্কুলখন বন্ধ কি কৰা নাই। এতিয়া মোক ন্যায় বিচাৰ লাগে। মইতো কষ্ট পাইছোঁ ন ল'ৰাৰ কাৰণে, মায়েতো কষ্ট পাবই, হয় নে নাই? আৰু মোৰ আৰ্থিক অৱস্থা বেয়া, বহুত টকা পইচা মোৰ নষ্ট হৈছে। ছোৱালী মানুহ, তাৰ বাবা তাৰ ঘৰত নাথাকে, বাহিৰত থাকে। তো মই পইচা ক'ৰ পৰা আনিছোঁ, কি কৰিছোঁ নকৰিছোঁ। ধুবুৰী আৰক্ষী থানা অন্তৰ্গত খলিলপুৰ নাথপাৰাৰ নিবাসী ছাত্ৰজনৰ মাতৃ প্ৰতিমা ঘোষে দাখিল কৰা এজাহাৰত ভুৱা শিক্ষানুষ্ঠান চলোৱা, জাল নথি প্ৰদান কৰা আৰু ইয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এজাহাৰত উল্লেখ কৰা অনুসৰি তেওঁৰ পুত্ৰই ধুবুৰী জিলাৰ ঝাগ্ৰাপাৰ 3য় খণ্ডস্থিত ইংলিছ এডুকেশ্যন একাডেমী নামৰ শিক্ষানুষ্ঠানখনত নামভৰ্তি কৰিছে। উক্ত শিক্ষানুষ্ঠানটোৱে ছচিয়েল মিডিয়া, বেনাৰ আৰু অনলাইনৰ জৰিয়তে প্ৰচাৰ চলাই বৈধ আৰু অনুমোদিত প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰদৰ্শন কৰিছে। এই প্ৰচাৰৰ ফলতে তেওঁলোকৰ শিক্ষানুষ্ঠানটোৰ প্ৰতি বহু শিক্ষাৰ্থী আৰু অভিভাৱকৰ আস্থা বাঢ়িছে। অভিযোগ অনুসৰি শিক্ষানুষ্ঠানটোৰ গৰাকী জাহিদুল ইছলামৰ আশ্বাসৰ ভিত্তিত ছাত্ৰজনে নামভৰ্তি কৰিছিল। ছাত্ৰজনে পৰীক্ষাত অৱতীৰ্ণ হয় আৰু পাছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰমাণ পত্ৰ লাভ কৰে। চলিত বৰ্ষৰ 29 এপ্ৰিলত যেতিয়া ছাত্ৰজনে উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে বিদ্যাপাৰা বয়জ হায়াৰ ছেকেণ্ডাৰী স্কুলত আবেদন জনাইছিল, তেতিয়া বিদ্যালয় কৰ্তৃপক্ষই প্ৰমাণ পত্ৰখনৰ বিসংগতি লক্ষ্য কৰি জালিয়াতিৰ সন্দেহত আৰক্ষীত অৱগত কৰিছে। ইয়াৰ পাছতে ধুবুৰী আৰক্ষীয়ে ধুবুৰী থানাত 142/2026 নম্বৰ গোচৰ ৰুজু কৰি ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে। প্ৰতিমা ঘোষে তেওঁৰ এজাহাৰত উল্লেখ কৰাৰ মতে পুত্ৰ এই সম্পৰ্কত অজ্ঞাত আছিল। প্ৰমাণ পত্ৰ যে ভুৱা তেওঁ গম পোৱা নাছিল। তেওঁ কয়, আমি অতি বিশ্বাস কৰি পুত্ৰ প্ৰতিষ্ঠানটোত নামভৰ্তি কৰিছিলো। তেওঁ লগতে কয়, মোৰ পুত্ৰ আৰু আমাৰ পৰিয়ালৰ সম্পূৰ্ণ বিশ্বাসৰ সৈতে আগবাঢ়িছিল। আমি অসাধু আৰু প্ৰবঞ্চক চক্ৰৰ বলি হৈছো।
অথচ বৰ্তমান আমি সামাজিক অপমান, মানসিক নিৰ্যাতন আৰু আইনী ব্যৱস্থাৰ সন্মুখীন হৈছো। ভুক্তভোগী ছাত্ৰজনৰ মাতৃয়ে শিক্ষা বিভাগ আৰু স্থানীয় তদাৰকী সংস্থাসমূহৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অভিযোগ অনুসৰি প্ৰায় 2 বছৰ ধৰি উচ্চ প্ৰতিষ্ঠানটো মুকলিকৈ চলি আছিল আৰু ইয়াৰ বৈধতা পৰীক্ষা বা ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত কোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। আনহাতে ছাত্ৰজনৰ মোমায়েকে কয়, মোৰ ভাঙনাৰ ই যে আজি ইয়াৰ লাইফটো ধ্বংস হ'ল, ইয়াৰ পিছনত কাৰ দোষ? মই মানে বস্তু কৰিব খুজিছোঁ কাৰ দোষ? ই ইন'চেণ্ট তেতিয়া 17 বছৰ আছিল হা, আৰু ইয়াৰ ঘৰৰ পৰিয়ালৰ ইমান এটা পঢ়া-শুনাও নাই হা। তো কথা হ'ল যে ইমান দিন 2-2.5 বছৰ ধৰি স্কুলখন চলি আছে, এইটো কি স্কুল কৰ্তৃপক্ষ কি দেখা নাই নেকি? আজি যদি সঠিক টাইমত যদি ই স্কুলখন বন্ধ কৰি দিলা হয়, দিলে এই ল'ৰাগিলাৰ লাইফটো ধ্বংস নহ'ল হয়। ল'ৰাগিলাতো মানে এনেকুৱা একটা পাকত নপৰে। মোৰ ভাগনা আজি জেলত সোমাইছে। ইয়াক মানে ফলছ মানে কি ইয়াৰ ডকুমেণ্ট ইয়াৰ বিলাক চাৰ্টিফিকেটটো বোলে জালি ওলাইছে। ই এডমিশ্যন ল'ব গৈছে বিদ্যাপাৰাত বিদ্যাপাৰা স্কুলত হায়াৰ এডুকেশ্যনৰ কাৰণে পঢ়া শুনাৰ কাৰণে মানে উচ্চ শিক্ষা লোৱাৰ কাৰণে পৰীক্ষা দিব গৈছে, মানে এডমিশ্যন ল'ব গৈছে। তাতে আমি ছাৰে দেখি কয় যে ফেক। আমি ছাৰক বোলে কৈছে যে মানে ভাঙনা আহিলে শুনিলোঁ অহাৰ পিছত ইয়াক কৈছে বোলে যদি ফেক পিছলৈ কথা পাতক আপোনালোকে এইটো ফেক নে? এইটো স্কুল গৌৰীপুৰত আছে, বৰপেটাত আছে, তাৰপিছত গোৱালপাৰাত আছে, বহু ঠাইত আছে এই স্কুল। আৰু এই স্কুলত মানে এইটো অপেন স্কুল হয়, চবে মানে এডভাৰটাইজ কৰিছে, জাগাই জাগাই এডভাৰটাইজো দিছে তো এতিয়া কথা হ'ল যে তাৰপিছত আমি ছাৰে ইয়াক মানে পুলিচক ফোন কৰি ভাঙনাটো ধৰাই দিছে। তো ভাঙনা হ'ল ইন'চেণ্ট একো নাজানে, দিদিও নাজানে। দিদি লৈ গৈছিল এডমিশ্যন লোৱাৰ কাৰণে যে মোৰ ল'ৰাৰ মানে ই ইন'চেণ্ট হয়, মানে তাতে পৰীক্ষা দিব গৈছিল, মানে এডমিশ্যন লৈছে, এডমিশ্যন লৈ পৰীক্ষা দিছে, পৰীক্ষা দি ইয়াক ৰিজাল্ট দিছে দিয়াৰ পিছত এইটো ফেক ৰিজাল্ট দিছে। যোনে দিছে ইয়াৰ উচিত শাস্তি হ'ব লাগে। আর ইয়ার পিছত মানে এই ইনস্টিটিউটৰ পিছত জনে জনে আছে তাৰ উচিত শিক্ষা হ'ব লাগে। প্ৰতিষ্ঠানটোৰ লগতে সঞ্চালক জাহিৰুল ইছলাম আৰু ইয়াৰ লগত জড়িত আন ব্যক্তিসকলৰ বিৰুদ্ধে তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে। তেওঁ লগতে কয় যে তেওঁৰ ভাগিন অতি সাধাৰণ আৰু সৰল হোৱাৰ বাবে প্ৰবঞ্চনাৰ সন্মুখীন হৈছে। প্ৰতিষ্ঠানখন যে ভুৱা তেওঁলোকে গম পোৱা নাছিল আৰু সেই ভুৱা প্ৰতিষ্ঠানৰ মূল স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে প্ৰবঞ্চনাৰ সন্মুখীন হৈ তাত অধ্যয়ন কৰা ছাত্ৰজনকহে আৰক্ষী গ্ৰেপ্তাৰ কৰিছে। সেয়েহে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সন্তানৰ ন্যায়ৰ বাবে দাবী জনায়। ইফালে ঘটনাটোৱে সমগ্ৰ ধুবুৰী জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে ভুৱা শিক্ষানুষ্ঠান চলোৱা আৰু শিক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অৱশ্যে প্ৰতিষ্ঠানটোৰ সঞ্চালক জাহিৰুল ইছলাম আৰু আন অভিযুক্তসকল এতিয়াও পলাতক। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।